গতিকে মথুৰা আমি গুৰুজনৰ নীতি আদৰ্শৰ কৃষ্ণদেৱৰ জন্মকৰ্মৰ ওপৰত যেটুকি আমি ভৰসাপূৰ্ণ এই দুখৰ এনেকুৱা ঐতিহ্যমণ্ডিত ঠাই প্ৰাক ঐতিহাসিক সমল ইয়াত আছে। গতিকে ইয়াত আমি সত্ৰ পাতিম। এই সত্ৰ পাতিম বুলি তেওঁ আৰম্ভ কৰিলে যে প্ৰথমতে কি বোলে আমি এটি ডাঙৰকৈ গৃহ নিৰ্মাণ কৰিবলৈ। নমস্কাৰ, মই বিকাশ, আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি মই উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু মোৰ লগত উপস্থিত আছে বৰপেটা সত্ৰৰে হেমেন বুঢ়া ভকত বাপ ডাঙৰীয়া। আজি আমি বৰপেটা সত্ৰৰ কিছু কথা তেওঁলোকত আলোচনা কৰিবলৈ ইয়াত আহিছোঁ। আমি সাধাৰণতে যেতিয়া বৰপেটা সত্ৰৰ কথা পাতোঁ বিভিন্ন কথা আমাৰ মনলৈ আহে, কিন্তু তাৰ ভিতৰতো কিছুমান নজনা কথাও আমাৰ আছে আৰু সেই কথাবিলাক আমি তেখেতলোকৰ পৰা জানিবৰ কাৰণে আজি এই অনুষ্ঠানটোত আমি আমন্ত্ৰিত কৰি আনিছোঁ তেখেতক। আমি তেখেতক আমাৰ অনুষ্ঠানত পাই যথেষ্ট আনন্দিত। আপোনাক প্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। আমি যিহেতু জানো যে বৰপেটা এনেকুৱা এখন ঠাই য'ত শ্ৰীকৃষ্ণৰ লগত এই ঠাইখনৰ যথেষ্ট মধুৰ সম্পৰ্ক আছে। এই ঠাইখনৰ লগত শ্ৰীকৃষ্ণৰ সম্পৰ্কটো কেনেকুৱা আছিল সেই বিষয়ে আমি কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰা। গুৰুজন যেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ সমন্বিত চকুৰি ভকত উজনিৰ পৰা যেতিয়া ভটিয়াই আহি কাপলাবুৰি বুলি, আমাৰ ইয়াৰ পৰা হ'ব আজি 30 কিলোমিটাৰমান দূৰত কাপলাবুৰি বুলি এডোখৰ ঠাই আছে। তাতে থাকিল কিছুদিন। থকাৰ পিছত ভৰ বাৰিষা আহিল। বিভিন্ন অসুবিধাত তেওঁলোকে বিভিন্ন ফালে ঢাপলি মেলে। তাৰ ভিতৰত গুৰু দুজন সমন্বিত ভকতসকলে তেওঁলোকে আহি এই বাৰাদি পায়। বাৰাদি নামৰ ঠাইটো পায়, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত। বাৰাদিৰ তাতে এডোখৰ মানে ঘাটৰ নিচিনা আছে। ঘাটত মানুহবিলাক আগতেতো ঘাটতে বাজাৰ সমাৰ হৈছিল আৰু সেই অনুযায়ী ঘাটত এজন বিশিষ্ট ব্যক্তি যে বাৰাদিৰ বুঢ়া দলৈ বুলি কৈছে, পিছত মানে চৰিতকাৰসকলে বুঢ়া দলৈ বুলি কয়। আৰু বুঢ়া দলৈ সুধিলে যে আমি ইয়াতে সস্থায়ী ক'ত পাম। বুঢ়া দলৈ তেওঁ নাজালৈ গণক মানুহ, আমাৰ ভাষাত আমি গণক বুলি কওঁ। এই যে গণক মানুহতেই দেখে যে একজন সুশ্ৰীবান লোক, মানে আমি যিটো শংকৰ মাধৱদেৱৰ বৰ্ণনা পাওঁ ভকতসকলক দেখি গৈছে যে এওঁলোক বিশিষ্ট লোক। গতিকে এওঁলোকক থকা ঠাইৰ বাবে যদি মই ক'বলগীয়া হয়, তেতিয়া এই বাৰাদিৰ বুঢ়া দলৈয়ে গুৰুজনক ক'লে যে আপুনি চিনপৰাত থাকক। চিনপৰা মানে এই যে সোণপুৰা বুলি কৈছে। চিনপৰাটো কয় আৰু সোণপুৰা বুলিও কয়। সোণপুৰাতেই কৃষ্ণদেৱে যেতিয়া যুদ্ধ কৰি মানে ৰজাসকলক হৰুৱাৰ পিছত ৰুক্মিণী ৰথত বহি থাকে ন, মানে হৰণ কৰি অনাৰ পিছত যুদ্ধ হয়। সেই যুদ্ধত ৰজাসকলক ঘটোৱাই তেওঁ মানে ভাগৰ জিৰাওতে ৰুক্মিণী, আমাৰ অসমীয়া মানুহ না, তামোল খোৱাটো এটা স্বভাৱ, কৰ্পূৰ দাম বোলো গুঞ্জিয়া বুলি এই আমাৰ নাটবিলাকতো আছে। আৰু সেই কাহিনী ভাগ বুঢ়া দলৈ গুৰুজনক কীৰ্তন কৰে। গুৰুজনে বোলে এই ভাল ঠাই, আমি ইয়ালৈকে যাওঁ। তাতে তেওঁ আহোঁতে 5টা চিন পায় আৰু তাত থাকে। কিন্তু তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পানীৰ অলপ অসুবিধা হয়। যেতিয়া পানীৰ অসুবিধা হ'ল, তেওঁলোকে বোলে নহয় আমি ভটিয়াই যাব লাগে। অকল পানীৰ অসুবিধাটোৱে মূল কাৰণ নহয়। এডোখৰ ঠাইত তেওঁলোকে যিহেতুকে ধৰ্ম প্ৰচাৰৰ বাবে আহিছে, প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰতে এডোখৰ ঠাইত থাকিলেতো নহ'ব। গতিকে সেই ভাবি তেওঁলোকে ভটিয়াই আহে। এইটো আমাৰ কাষেৰে আছে, এইটো হাৰিজান বুলি কয়। এই জানেৰে আহোঁতেই ইয়াতে অলপ দূৰতে এইটো আমাৰ ঘাট। তেতিয়া এইবিলাক ঘাট চাট নাছিল, কিন্তু এই জীৱ জন্তুবিলাকে পানী খাবলৈ অহা এটা ঘাট আছে। হাৰিজানৰ সেই ঘাটটোৰে তেওঁলোকে এনেকুৱাকৈ, আমি য'ত বহি আছোঁ ইয়াৰ পৰা অলপ কেইমিটাৰমান দূৰৰ পৰা এনেকৈ তেওঁলোকে যায়। তেতিয়া এইবিলাক ঠাই হাবি জংঘল ভাঙি পেলাই তেওঁলোকে এটা গাঁত পায়। গাঁত পাওঁতে জানা বাপুসকল, গুৰুজনে কৈছে জানা বাপুসকল, জানা মাধৱ, এই ঠাই কৃষ্ণদেৱে যেতিয়া ৰুক্মিণীক হৰণ কৰিবলৈ আহে, বেদনী নিধি নামৰ যিজন ব্ৰাহ্মণ, তেখেতক লৈ আহে। পিছে এইটো কথা কাহিনীটো আমাৰ ৰুক্মিণী হৰণ ভাওনাৰ সূত্ৰৰ কথাত আছে আৰু সেইখিনি অভিনয় কৰে, এক্টিং কৰে। এইটো ভাওনাবিলাকত দেখুৱায় ৰুক্মিণী হৰণ ভাওনা। আৰু
তেতিয়া গুৰুজনে বাক্য কৰিছে কি বুলি কৈছে যে যে মাধৱ তোমাৰ আমাৰ পাছত এই স্থান তিনিও ৰাজ্যৰ বন্দনীয় হ'ব এই শব্দটোৱে পাছত আমাৰ বন্দনীয় স্থান বুলি কয় জানক তেতিয়া কৈছে যে তোমাৰ আমাৰ পাছত এই স্থান তিনিও ৰাজ্যৰ বন্দনীয় হ'ব সেই বুলি তেওঁলোকে হাবি জংঘল চাফা চুফা কৰি সেই গাঁতটো মানে কি যিদিনাখন ইয়াৰ পৰা সেই সময়ত শদিয়া বৰ্তমান যিখন শদিয়াৰ পৰা গুজৰাট পাবলৈ ভালকৈ ৰথত গ'লেও তাৰমানে 3 মাহ লাগে 3 মাহ কৰি 6 মাহ লাগে আৰু যদি ভাওনাত চাওঁ দ্ৰুতগতিত আহিছে তেওঁলোকে তাৰপিছত আৰু বুঢ়াই কৈছে মানে বেদনৈতিক নামৰ ব্ৰাহ্মণজনে কৈছে যে বাপু অলপ সোনকালে দ্ৰুত কৰা সময় আমাৰ হাতত নাই তেতিয়া সেই দ্ৰুত গতিত আহোঁতে ৰথখন দাৰুক আছিল ৰথৰ সাৰথি দ্ৰুত গতিত যেতিয়া কৰাৰ পিছত ব্ৰাহ্মণজন মূৰ্ছিত হয় আৰু সেই মূৰ্ছিত হোৱা ঠাইটোৱে এই সত্ৰখন গ'ল যেতিয়া মূৰ্ছিত হ'ল সময় হাতত নাই কৃষ্ণদেৱে কৰিলে কি যেনেকৈ ভীষ্মক অৰ্জুনে পানী খুৱাইছিল ঠিক তেনেকৈ কাৰ মাৰি হাৰংগ ধনুৰে কাৰ মাৰি পেলাই পাতালৰ পৰা পানী তেল কিবা আনিছিল আৰু তেওঁ ইক শক্তি যুক্তটো তেওঁতো ঈশ্বৰ শক্তি গতিকে তেওঁলোকে তেনেকুৱা তেল চেল কিবা আনি ব্ৰাহ্মণজনক বেদনৈতিক সুস্থ কৰাৰ পিছত ব্ৰাহ্মণজন সুস্থ হৈ কয় যে তুমি আহি থাকা মই অলপ আগবাঢ়ো ইয়াৰ পৰাও 3 দিন এই সময়ত ইয়াৰ পৰা এই ঠাইৰ পৰা শদিয়ালৈকে 3 দিন লাগে তাৰপিছত সেই কাহিনী ভাগকেই পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰা যেতিয়া দুজনা গুৰুৱে এইখিনি কথা কৈ পেলাই যেতিয়া গুৰু দুজন এনেকৈ গৈ কুমাৰকুছি পায় কুমাৰকুছিত থকাৰ পিছত তেওঁলোকে বৰলজাৰ বা পাটবাখী বৰ্তমান যিখন পাটবাখী থান তাত থাকে আৰু মাধৱদেৱ বাৰাদিৰ পৰা আহি তেওঁ গণকুছিত থাকে আৰু ঠিক সেনেকুৱা সময়তে ইতিমধ্যে এই কাহিনীটোৰ পিছত প্ৰায় 18-19 বছৰ পিছত ৰজাই যেতিয়া নৰনাৰায়ণ ৰজাই গুৰুজনক ক'লে যে মহাজন আপুনি যে এইবিলাক কৈ আছে ইয়াৰ এটা স্থায়ী ৰূপ দিব নোৱাৰি নেকি বোলে পাৰা যায় বোলে মহাৰাজ অতি সহজ হ'ব আপোনাৰ কাৰখানা আছে তাঁতিকুছিত মোৰ ওচৰতেই তাঁতিকুছিখন গতিকে কাপোৰত বস্ত্ৰত বুব পাৰি এই যিখন বৃন্দাবনী বস্ত্ৰত বুব পাৰি তেতিয়া মই ব্যৱস্থা কৰাই দিছোঁ আপুনি এইটো যিমান পাৰে সোনকালে উলিয়াই দিয়ক যি যা যোগাৰ লাগে গোটেইবিলাক দিব দিছোঁ দিয়াৰ পিছত তেখেত গুৰুজন পাটবাখীলৈ গুচি অহাৰ পিছত মাধৱদেৱ আৰু নাৰায়ণ দাস ঠাকুৰ এটা ক'লে যে তোমালোকে ভাল এডোখৰ মাটি চোৱা আৰু তাত আমি এনেকুৱা এখন বস্ত্ৰ বব লাগে বাছ মাধৱদেৱে সখীয়াকক লৈ আহিল নাৰায়ণ দাস ঠাকুৰ এটা সখীয়াক কৈছে যে সখী এনেকুৱা কথা গুৰুজনে বাক্য কৰিছিল গতিকে এই ঠাইটোৱে বেছি ভাল হ'ব আৰু তাঁতিকুছিৰ পূবত হয় এই বৰপেটা সত্ৰ বৰ্তমান যিখন বৰপেটা সত্ৰ এইখন তাঁতিকুছিখন নহাটী আছিল আজি বৰ্তমান সেইখিনি নহাটী নামৰ ঠাইটো আৰু তাৰে পূবত হয় গতিকে তাঁতিকুছিৰ পৰা ওচৰো হ'ব গতিকে বোৱা মেলাৰ ক্ষেত্ৰত দিগদাৰ নহ'ব এনেকুৱাকৈ ঠাইটো চাই গুৰুজন দুজনে গৈ ক'লে বাপ আমি ঠাই চালো পচন্দ হৈছে আপোনাৰো হ'ব এই বুলি এইটোৰ নাম কেন্দুগুৰি ঘাট তাৰ আগত কিন্তু ইয়াত ঠিক তেনেকুৱা ঘাটৰ প্ৰচলন নাছিল জীৱ জন্তুসকলৰ আছিল তাৰপিছত যে গুৰু দুজন আহে তেনেকৈ বিভিন্নজনে আহে এই আমাৰ ওচৰতে আছে এই ঘাটটো এই ঘাটটোৰে তেওঁলোকে আহি বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰে বৃন্দাবনী বস্ত্ৰখন কেনেকৈ তৈয়াৰ কৰে যে এই যে বৃন্দাবনত যিবিলাক কৃষ্ণদেৱে লীলা খেলা কৰিছিল সেইবিলাকৰ ওপৰতে ভিত্তি কৰি কাপোৰত তাৰমানে সেইবিলাক আমাৰ ফুল বাচাৰ নিচিনাকৈ সেইবিলাক ফটো বাচি পেলাই সেই বস্ত্ৰখন সম্পূৰ্ণ কৰি এই বস্ত্ৰখন দীঘলে আছিল 100 কুৰি মানে 120 হাত আৰু 60 হাত এই বস্ত্ৰখন ৰজাক দি পেলাই গুৰুজনে বহুত প্ৰশংসিত হৈছে জানো তাৰ পিছত কি হ'ল তাৰ পিছত এই বৰপেটা সত্ৰ নামৰ যিটো বস্তু তেতিয়ালৈকে হোৱা নাই তাৰপিছত এই ঠাইটো গুৰুজন বৈকুণ্ঠ উঠিল
মাধৱদেৱ গুৰুজনৰ দায়িত্ব আহিল। মাধৱদেৱ গুৰুজন ইয়াত গণকুছিত থাকিবৰ অসুবিধা হোৱাত লাহে লাহে তেওঁ সুন্দৰদিয়ালৈ গ'ল। গণকুছিত তেওঁ 18.5 বছৰ কাল আছিল। সুন্দৰদিয়াত গৈ তেওঁ 14.5 বছৰ কাল থাকে। এনেকৈ মোটামুটি আপোনাৰ মানে 17 বছৰ মানে 16 বছৰমান পিছত বৰপেটা সেই যি বাক্য কৈছিল বা সেই কাৰ্যখনি যি কৰিছিল, যে বৃন্দাবনী বস্ত্ৰ বনাইছিল, তাৰ পৰা প্ৰায় 16 বছৰমান পিছত এদিনাখন কি হ'ল, মাধৱদেৱে সুন্দৰদিয়াত, তাৰমানে মহাপুৰুষবিলাক আমি এটা কথা ক'ব লাগিব যে মহাপুৰুষসকলে ধৰ্ম প্ৰচাৰ যিহেতুকে এডোখৰ ঠাইত থিতাপি লৈ থাকিব নোৱাৰে, তেওঁলোকৰ যিহেতুকে প্ৰচাৰৰ উদ্দেশ্যই, তাৰপিছত তেওঁ মাধৱদেৱে এই বুঢ়া এটাক শৰণ দিয়ে। তেওঁৰ লগত 18জন পালি আছিল, তেওঁলোককো শৰণ চৰণ দিয়ে। 14জন আছিল, পিছত তেওঁ 18জন হয়। এনেকৈ তেওঁলোকক লৈ পেলাই এই ঠাইখিনিৰ ওপৰত, যদিও মাধৱদেৱ গুৰুজন সুন্দৰদিয়াত আছিল, বুঢ়া এটাক ইতিমধ্যে এই ঠাইখন সম্পৰ্কত বহুত বিশদ বিৱৰণ, প্লেন এষ্টিমেটবিলাক বুঢ়া এটাক আগৰ পৰাই তাৰমানে দিছিলে, ট্ৰেইনিং দিছিলে প্লেন এষ্টিমেটবিলাকৰ। তাৰপিছত এতিয়া এটা সময় হ'ল কি, যে মাধৱদেৱে তাত নাথাকে, ভাগিনীয়েকৰ ঠাইত যাব। সেই খবৰটো আৰু ভৱানীপুৰৰ গোপালতাই পাই যে মই গুৰুজনক মোৰ ঠাইলৈকে আনিম, সেইবুলি নিমন্ত্ৰণ কৰিবলৈ আহিল যে কালি যাম দিয়া, আজি থাকা তুমি, কালিলৈকে যাম, কালি প্ৰসংগৰ পিছত অলপ খাই বৈ যাম দিয়া, তোমাৰ ঠাইলৈকে যাম। কালি আজি ৰাতিটো থাকাচোন। পৰদিন কি হ'ল, দ্বিতীয় দিনা বুঢ়া এটাই প্ৰাতঃতে গৈ 18জন সমন্বিতে গৈ সুন্দৰদিয়া পালে মাধৱদেৱৰ। মাধৱদেৱ গুৰুজন প্ৰসংগত আছিল, আৰু চিৰামাতা আৰু যদুমণি আৰু হৰিবল্লভ ভাটৈ নামৰ 2জন আলধৰা আছিল। তেওঁলোকে এই যে গুৰুজনৰ যিবিলাক আচবাব আছে, তালি টোপোলা বান্ধি আছে। এনেতে বুঢ়া এটা গৈ ক'লে যে আটা, চিৰামাতাক ক'লে আটা কি দেখো, বোলে গুৰুজন তোমাৰ মিটাৰ ঠাইলৈকে যাব, সেইবাবে আমি যোগাৰ হৈছো। গুৰুজন মিটাৰ ঠাইলৈ যাব নালাগে, আমাৰ ঠাইলৈকে যাব লাগিব। তাৰপিছত বোলে বাপুসকল তালি টোপোলাবিলাক আমাৰ ধৰা, আটা, চিৰামাতাক কৈছে বুঢ়া এটাই যে বোলে আটা, গুৰুজনক কবা বোলে টোপোলা যিফালে যায় টোপলিও সেইফালে যাব লাগে। গতিকে আমাৰ বাপুসকল লৈ আহি বুলি বুঢ়া এটাই 18জন সমন্বিতে আছে না, তেওঁ হয়তো সমন্বিতে 19জন মানুহে এখন ঘৰৰ যা যোগাৰ যিখিনি লাগে গোটেই সব লৈ গুচি আহিল, কাটি গুচি আহিল। গুৰুজন প্ৰসংগৰ পৰা আহি দেখে যে চিৰামাতালৈ ভাৱ কৃপালু গুৰু এই কথা, বোলে তাঁতিকুছিৰ গোপালে গোটেইবিলাক লৈ গ'ল ভকত সমন্বিতে আহি। বোলে এতিয়া গুৰুজন হাঁহি বোলে নহয় আমি তালৈকে যাম দিয়া, যিটোকে তালি কি বুলি কৈছে, বোলে এনেকৈ কৈছে টোপোলা যিফালে যে টোপলিও সেইফালে যাব লাগে। ঠিক আছে আমি তালৈকে যাব লাগিব। এইবুলি ঘাটত আকৌ ভৱানীপুৰৰ গোপালতা ৰৈ আছে। ৰৈ থকাৰ পিছত এনে কেঁকুৰি এটা থাকে ন, এইফালে পানীৰ ঘাট আৰু এনেকৈ তেওঁ এইফালেদি মাটিৰ ফালেদি এনেকৈ আহে। তেতিয়া গুৰুজনে ক'লে যে গোপাল, ভৱানীপুৰৰ গোপাল, তুমি হেৰি কৰা, তোমাৰ মিটাৰে মোৰ গতিবিলাক লৈ গ'ল, গতিকে মই মিটাৰ ঠাইত যাম, তোমাৰ ফালে যোৱা নহ'ল, মই পাৰিলে যাম দিয়া। এই ধৰণৰ কথা। এনেকৈ আহিল গুচি আহি পাই বাটতে চিৰামাতাই সুধিছে, বাপ কৃপালু গুৰু, দায় দুখ ধৰা নাযাব, আপোনাৰ বাক্য দেখোন নৰল। কিনো, আপুনিতো কালি ভৱানীপুৰৰ গোপালক কৈছিলে যে আপুনি তালৈকে যাব, কালি যাম দিয়া, আজি তুমি থাকা। আগতে নিমন্ত্ৰণ কৰাজনৰ ওচৰলৈ নগৈ পেলাই পিছত অকস্মাতে আহি তালি টোপোলা নিহতে গুচি আহিলে যে, এইটোৱেতো কথা। সেই বুলি মহাপুৰুষ মাধৱদেৱে এই যে মই ক'লো যে কৃষ্ণদেৱৰ কাহিনীটো তেওঁ কীৰ্তন কৰিলে, বোলে এনে কথা বেদনিধি নামৰ ব্ৰাহ্মণজন মূৰ্ছিত হৈছিল, আৰু সেই ঠাইতে গুৰুজনে এটা বাক্য কৰিছিল, তাতে আমি বৃন্দাবনী বস্ত্ৰখন বনাইছিলো, তুমিও তাত, যদিও আমাৰ ধৰ্ম ধৰা নাছিলা, কি কয় মথুৰাই যদিও ধৰ্ম ধৰা নাছিল, কিন্তু
তাক মই পিছত ঠিক ঠাক কৰি লৈছো গতিকে তোমাক যে থাকিলে কওঁ যে মই তোমাক মহাপ্ৰসাদ দিম মানে বুঢ়াহঁতৰ ক্ষেত্ৰত মাধৱদেৱে এটা ডাঙৰ শব্দ কয় সদায় কয় এই তুমি এইবিলাক আৰু কি শিকিবলগীয়া আছে তোমাক মই মহাপ্ৰসাদ দিম সদায় কয় গতিকে এই সুযোগ মিলিছে এই চেগতে আমাৰো শ্ৰীৰাম যাব লাগে সেইবাবেহে ওলাইছো আমি এতিয়া ক'ত যাম জানানে বোলে আলো ভাই চলো আইছো যাও বৃন্দাবনে দুটা বৰগীত তেওঁ ৰচনা কৰিছে সেই মুহূৰ্তত আলো ভাই গোকুলে আনন্দ জয় জয় আমি যলৈকে যাম শ্ৰীৰাম তাত ইতিমধ্যে সেই গোকুলত আনন্দ হৈ আছে এই দুটা নাম বৰপেটা সত্ৰ প্ৰৱেশ নকৰোঁতেই তেওঁ দিয়া নাম বৃন্দাবন আৰু গোকুল এই বৰগীত দুটা আছে বৰগীত দুটা তেওঁ লিখিছে এতিয়া লিখাৰ বাবে কৈছে যে তেওঁলোক ইতিমধ্যে নাও বুলি ক'লেও আজিৰ যিটো ভিউ আমি যেনেকৈ সেইখনেই সুন্দৰ দিয়া এনেকুৱা নহয় সুন্দৰ দিয়াৰ আজিৰ পৰা 1893 আগৰ যিটো ভিউ আৰু বৰ্তমানৰ ভিউটো এক নহয় বিশেষকৈ পানীৰ যিবিলাক পথ পানীৰ পথটো এনেকৈ ভক্তৰ ডবা হৈ এনেকৈ সোমাই পাওলেংদি হৈ এনেকৈ হাৰিজানত সোমাব লাগে এতিয়া কিন্তু নখন্দা নদী ভাবে কি হৈছে ওচৰ হৈ গৈছে সুন্দৰ দিয়াখন নাওৰে গ'লেও বেছি টাইম নালাগে কিন্তু এইটো কিন্তু ভিউ আগত নাছিল যদি আমি দেখো যে এনেকৈ গৈছিল এনেকৈ এইটো এনেকৈ নহয় এনেকুৱাকৈ এইফালে গ'ল এইফালে গৈ এইটো হৈছে উত্তৰ ফালে গৈ নাওখন পশ্চিম ফালে যাব পশ্চিম ফালে গৈ আকৌ যায় চাউলখোৱা নদী পশ্চিম ফালে গৈ আকৌ অকমান উত্তৰ পশ্চিম কোণেদি গৈ চাউলখোৱা হৈ এনেকৈ উত্তৰ পূব হৈ গৈ পূবৰ ফালে সুন্দৰদিয়া পায় সুন্দৰদিয়াৰ দূৰত্ব আছিল সেই সময় আজিও যদি আমি তেনেকৈ যাওঁ কেইবা কিলোমিটাৰ হ'ব কিন্তু আমাৰ এনেতো আমি 2 কিলোমিটাৰ ইয়াৰ পৰা বেছি দূৰ নহয় কিন্তু সেই ভিউটো আৰু বৰ্তমানৰ ভিউটো একে নহয় এটা কথা হ'ল যে তেওঁলোকে গৈ দলিত দব পথাৰ বা আমাৰ আজি কি বুলি কওঁ আমি বিলুতাৰী হাতী এই পথাৰত তাতে গৰখীয়াসকলে গৰু চাৰি আছিল তাৰপিছত সেই অলপ ভিটা যেন আছিল হেৰি তাতে সিহঁতে জিৰাৰ পিছত তেওঁলোকে বুজালে আমি এই ঠাই ল'ব লাগে এই বুলি তাতে সেই গীত দুটা ৰচনা কৰে জা জলপান খায় বিয়লিৰ বেলিকা তেওঁ বৰপেটা সত্ৰলৈ আহে বৰপেটাৰ সত্ৰলৈ আহি যে দেখে হয় জয় জয় মই ইয়াতো বহুত মানুহ গেডাৰিং হৈ আছে গৈ প্ৰসাদ বিতৰণ হৈছে তাৰপিছত মাধৱদেৱ গুৰুজনক বহিবলৈ দিছে বৰ্তমান যিটো মঠ আমি যিটো গুৰুভীঠি বুলি কওঁ তাতে বহিবলৈ দিছে এইবিলাক যা-যোগাৰ আগৰ পৰাই কৰা আছিল একেদিনাৰ বিষয় নহয় তেওঁৰ বাবে তেওঁ থকা ঘৰ এটি সৰুকৈ নামঘৰ এইবিলাক বুঢ়াহঁতে আগতেই যোগাৰ কৰিছিল কাৰণ আগতেই কৈছিল ন মই তোমাক মহাপ্ৰসাদ দিম এই যে কৈছিল যে এই ধৰণৰ কথাতেই মাধৱদেৱে দেখে যে সকলো ভকতকে প্ৰসাদ দিছে মোক দিয়া নাই তাৰ নাম কীৰ্তন হৈছে গুৰুজন আহিব প্ৰসংগ হৈছে নাম কীৰ্তন হৈছে গুৰুজন আহিবলৈ হেৰি গোপাল আমাক দেখোন প্ৰসাদ নিদে বাপ আমি আৰু গৃহস্থী মানুহ আপোনাক দিব নাপায় নহয় এই কাৰণে বাপ দিয়া নাই নহয় আনাচোন এইটো আজি মহাপ্ৰসাদ এই প্ৰসাদ আৰু মহাপ্ৰসাদ যে আনাচোন আনা বোলে বাপ নাই অলপো নাই খাৰে বোলে তাৰ মাজতো খাৰে কেইটা জোকাৰি অনা হ'ল চাউল জল কিবা কিবি পালে তাকে তেওঁ খালে খাই কৈছে যে মই পৰম তৃপ্তি লাভ কৰিছোঁ এনেকৈ সেইদিনা গ'ল এনেকৈ গৈ তেওঁলোকে তাতে নাম প্ৰসংগ কৰি ভকত সজ্জন আহে বেলেগ এডোখৰ ঠাইৰ পৰা বেলেগ এডোখৰ ঠাইত গ'লে মানুহে এনেকুৱা কৰে নহয় তাতে আৰু গুৰুজন গৈছে গতিকে এদিন মাধৱদেৱ গুৰুজনৰ সেই যিটো মাষ্টাৰ প্লেন আছিল বুঢ়া তাত কৈছে যে এতিয়া মই তোমাৰ এইভাৱে আহিছোঁ মই আচলতে যাব লাগিছিল ভাগিনৰ ঠাইত ভগৱান তোমাৰ মিঠাই নিমন্ত্ৰণ কৰিলে তাতো নগ'লো মই তোমাৰ ঠাইলৈকে আহিছোঁ গতিকে তুমি মোৰ এই কামখিনি কৰা গুৰু বাক্যও ৰাখা আৰু কৃষ্ণদেৱৰ এই ঐতিহ্যমণ্ডিত ঠাইখিনিক তুমি পূৰ্ণোদ্যমে মোক সহায় কৰা এই বুলি কি কৰিলে তেতিয়ালৈকে আমাৰ ভাৰতেৰে হিন্দু ধৰ্ম যিহেতুকে ভাৰতৰ বস্তু ভাৰতত সত্ৰ নামৰ শব্দটো এখনেই আছিল নৈমিষাৰণ্যত
ঋষিসকলে 28 সহস্ৰ ঋষিয়ে নৈমিষাৰ অৰণ্যত সত্ৰ পাতি বাস কৰি আছিল আৰু সুত নামৰ বক্তাজনক মানে তাতে প্ৰবক্তা হিচাপত ৰাখিছিল আৰু তেওঁক মানে সুতক মান্য কৰি ভাগৱতত আছে লিখা সুতক মান্য কৰি তাত সত্ৰ পাতি বাস কৰি আছিল সেই আৰ্হিকে এতিয়া প্ৰশ্ন হ'ব পাৰে সত্ৰ মানে শব্দটোলৈকে আমি যদি যাবলগীয়া হয় আজি আমাৰ যিখিনি মানে আগম নিগম যি বুলি নকওঁ পুথি মানে সংস্কৃত সাহিত্য ইয়াৰ মূল ভেটিটোই হৈছে য'ত ৰচনা হৈছে সেই ভেটিটোৰ নামে হৈছে নৈমিষাৰণ্য নৈমিষাৰণ্যত 28,000 ঋষি সমন্বিতে সত্ৰ পাতি বাস নামৰ প্ৰবক্তা আৰু সৌনক আদি 28,000 ঋষিয়ে তেওঁৰ সেই কথাবিলাক মানে বেদান্ত গীতা ভাগৱতৰ পৰা আদি কৰি যিমান আমাৰ সংস্কৃত সাহিত্য বিশ্বৰ মানে আটাইতকৈ পুৰণি যিখিনি সাহিত্য সংস্কৃতি সেই সত্ৰত বাস কৰি থকা ঋষি মুনিসকলৰ মাজতে আলাপ আলোচনা হৈছিল পৰৱৰ্তী সেই সময়ৰ পৰাই এই এটা শ্ৰুতি আৰু স্মৃতি শুনা আৰু কোৱা এই ধৰণৰ প্ৰথাৰে আমাৰ সমাজলৈকে আজিও বিয়পি আছে আৰু গোটেই সাহিত্যখিনি তাৰ পৰাই ওলাইছে তাকে জানি মহাপুৰুষ মাধৱদেৱ গুৰুজনে সৰ্বপ্ৰথম এই ভাৰতত সৰ্বপ্ৰথম দ্বিতীয়খন সত্ৰ হিচাপত বৰপেটা সত্ৰক প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ সংকল্পবদ্ধ গতিকে মথুৰা আমি গুৰুজনৰ নীতি আদৰ্শৰ কৃষ্ণদেৱৰ জন্মকৰ্মৰ ওপৰত যেতুকে আমি ভৰসাপূৰ্ণ এই দুখৰ এনেকুৱা ঐতিহ্যমণ্ডিত ঠাই প্ৰাক ঐতিহাসিক সমল ইয়াত আছে গতিকে ইয়াত আমি সত্ৰ পাতিম এই সত্ৰ পাতিম বুলি তেওঁ আৰম্ভ কৰিলে যে প্ৰথমতে কি বোলে আমি এটি ডাঙৰকৈ গৃহ নিৰ্মাণ কৰিব লাগে হৰিগৃহ বুলি কৈছে নামঘৰ কীৰ্তন ঘৰ বুলি কোৱা নাই যদি আমি আজিকালি আমি কীৰ্তন ঘৰ বুলি কওঁ এইটোকে হৰিগৃহ বুলি আমি হৰিগৃহ বা ৰংগিয়াল গৃহ হৰিগৃহটোৰ আন এটি নাম হৈছে ৰংগিয়াল গৃহ আমি এটি নিৰ্মাণ কৰিব লাগে গতিকে সমূহ ভকতক জান দিয়া মানে জনাই দিয়া সকলোকে জনাই দিলে কিছুদিন পিছৰ কথা তাৰপিছত যায় সকলোকে মাতিলে তেওঁলোক আহি পেলাই আলাপ আলোচনাত যে আমি এইটো ঠেক হৈছে সৰু হৈছে গতিকে আমি এটা নামঘৰ কীৰ্তন ঘৰ বা হৰিগৃহ নাইবা ৰঙিয়াল গৃহ এতিয়া আমি নতুনকৈ নিৰ্মাণ কৰিব লাগে গতিকে তেতিয়া তেওঁ এই যে আমি যে ক'লো নৈমিষাৰণ্য সত্ৰ পাতি বাস কৰা সেই সত্ৰটোকে তেওঁ ব্যৱহাৰ কৰিলে যে আমি এই আৰ্হিতেই আমি এটি কীৰ্তন ঘৰ বনাব লাগে ডাঙৰকৈ ঘৰ বনাব লাগে সেই সময়ত ঋষি মুনিবিলাকে জংঘলত কৰিছিল আমি এতিয়া ঘৰৰ ভিতৰত এটা হলৰ ভিতৰত আজিৰ ভাষাত হলৰ ভিতৰত আমি এই বস্তুটো আৰম্ভ কৰিব লাগে এতিয়া ডাঙৰকৈ ঘৰ বনাব লাগে ডাঙৰকৈ এইভাবে বনাব লাগে যে যিখন বৃন্দাবনী বস্ত্ৰ গুৰুজনক ৰজা নৰনাৰায়ণে দায়িত্ব দিছিলে সেই অনুযায়ী আমি কাম ফেৰা কৰিলো গতিকে সেই জমিখিনিতে সেই জোখতে আমি এটি ৰংগিয়াল গৃহ নিৰ্মাণ কৰিব লাগে গতিকে জানা বাপুসকল তোমালোকে যোনে যেনেকৈ পাৰা হাত উজাৰ দিয়া তেতিয়া বিভিন্ন জায়গাৰ ভকতসকলে একদম কথাটো যেতিয়া জনাৰব হৈ গ'ল বিভিন্ন জায়গাৰ ভকত আনিলে এতিয়া তাত মূলত সেই সময়ৰ কাম কৰিবলৈ হ'লে আমাক বিশেষকৈ কাঠমিস্ত্ৰীৰ বেছি প্ৰয়োজন তেতিয়া বিকোদাৰ আতৈ বুলি এজন ভকত আছিল পৰ্বতীয়া কৃষ্ণ আতৈ বুলি আমাৰ বৰ্তমান এই জায়গাটো হৈছে আমাৰ বিজয়নগৰৰ পিছফালে মিৰ্জা বিজয়নগৰৰ পিছফালে সেইবিলাক আগতে পৰ্বত আছিল এইবিলাক কাটি সমান ঠাই হৈছে তথাপিতো সেইটো বৰিহাট অঞ্চলত আছে শিকাৰহাটী বৰফুলগুৰি গুৰু দুজনাই বা মাধৱ গুৰুজনাই তালৈকে গৈছিলো তাতো আছিল ছমাহমান কাল আছিল ৰজাই মাতিছিল হেৰাম্বেশ্বৰৰ মাথাৰ কাৰণে তাত গৈছিল আৰু তাৰেই ভকতক নিমন্ত্ৰণ কৰিলে তাতে এই কামবিলাক জানে কাঠৰ কাম যিহেতুকে তাতে ফৰেষ্ট এলেকা বৰ্তমানৰ ভাষাত ফৰেষ্ট এলেকা তাতে এইবিলাক কাঠৰ কামবিলাক কৰে সেই ভকতো বহুত আছিল তাৰ ভিতৰত এজন বিশিষ্ট ভকতৰ নাম পৰ্বতীয়া কৃষ্ণ আতৈ এনেকৈ বিভিন্নজন ভকতক মাতি পেলাই
এই মাটিখিনি আটাইতকৈ ডাঙৰ কথা যে মাটিখিনিৰ দখলটো আছিল এজন ৰাম লাৰুৱা নামৰ ৰামচন্দ্ৰ বা ৰাম লাৰুৱা নামৰ বুঢ়া মানুহৰ তেওঁ পিছে সতি সন্তান নাই বাজাবাজি বুলি কয় দুজনকে মুঠতে বুঢ়া এটাৰ সম্বন্ধত পেহীয়েক হয় ৰাম লাৰুৱাৰ বুঢ়াৰ মানে মাতৃজন মানে হেৰি পৰিবাৰজন যেতিয়া পেহীয়েক হয় বাপ এনেকুৱা কথা বোলে অলপ মাটি লাগিব নহয় আমাক মাটিটো কম হ'ব তেতিয়াতো এয়া সাধাৰণ ইয়াতে দুটা দাগ আছে আমাৰ এই মাটিটোৰ কথাও আমি এতিয়া অলপ ভাবিবলগীয়া আছে মূল যিটো মাটি যিটো নৰনাৰায়ণ ৰজাই সংৰক্ষণ কৰি দিছিলে মানে সেই সময়ত সংৰক্ষিত এলেকা আমাৰ কিছুমান আজিকালি যেনেকৈ সংৰক্ষিত এলেকা থাকে তেনে নৰনাৰায়ণ ৰজাই সেই সময়তে সংৰক্ষিত এলেকা কৰি দিয়াৰ কাৰণে এই যে বুঢ়া এটা বৰ্তমান যি বুঢ়া এটা পৰৱৰ্তী নাম বুঢ়া এটা আগতে গোপাল তাঁতী কি সুন্দৰদিয়াত থাকোঁতেই তাৰমানে মাধৱদেৱে তেওঁক সেই কিছুমান থিয়ৰি দিছিল আৰু সেই অনুযায়ী তেওঁ প্ৰেক্টিকেল কিছুমান কৰিছে ঘৰ দুৱাৰ বনাইছে কিন্তু তাৰে পিছত প্ৰায় 6.5 বিঘা মূল মাটি তাৰপিছত বাকী যিখিনি আছে আমাৰ এইটো কেৱলীয়া হাতী বুলি কওঁ যদিও এইটো সত্ৰৰে মাটি গোটেইটো অঞ্চলটোৱে আমাৰ বৰপেটা টাউনখনে সত্ৰৰ মাটি এইটো পিছত হৈছে তাৰ আগত এই মাটিখিনি মানে আমাৰ কেৱলীয়া হাতীৰ যিখিনি মাটি মানে জমি এই জমিখিনি এজন সেই ৰাম লাৰুৱা নামৰ বুঢ়াজনৰ আছে তাৰ বুঢ়াজনৰ কি আৰু বাজা মানুহতো তেওঁতো সা সন্ততি নাই বয়সীয়াল মানুহ তেতিয়া গতিকে আমাৰ পেহাৰ হয় মাটিখিনি বাপ মই খুজি চাব বাৰু একবাৰ বোলে যেতিয়া বুঢ়া এটা যায় কেনে খুজিলে এই তই মোক ধমক দিছে তই মোক ভোগত মাৰিব খুজিছে মই তাতে আম কঠল এইবিলাক কিবা কিবি হয় আৰু সেইবিলাক বিক্ৰী কৰি তেওঁ চলে আৰু দুটা জীৱ চলে তাকে বোলে এই কৰিছে বোলে বাপ এনেকুৱা গুৰুজনত আহি গ'লে বাপ এনেকুৱা কথা পেহা এনেকৈ গ'লে হয়নে তাৰপিছত গুৰুজনে এটা বৰগীত লিখিছে বৰগীত বোলা এটা আমি যাম গোটেই বাপুসকল সমন্বিতে প্ৰসংগৰ পিছত গৈ বুঢ়াত গৈ ক'লে গুৰুজন গৈছে বুঢ়াই সা সন্মান কৰিছে যে গুৰুজনে বুঢ়া সুধিছে ৰাম লাৰুৱা বুঢ়াই সুধিছে যে বাপ কিয় আহিল কি কথা সেই গাইছে আৰু নাচা হে বুঢ়া ভাই হৰি গুণ গাই নাচা কোনো দিনা ধলি শৰীৰ পৰয় আৰু কি বাট চাই আছা এই গীতটো যেতিয়া গাই দিয়াৰ পিছত বুঢ়া আপ্লুত হ'ল কথাটোতো হয় গতিকে বুঢ়া আমি তাতে এটা হৰি মন্দিৰ এটা নিৰ্মাণ কৰিব খুজিছো গতিকে তুমি হাত উজাৰ দিয়া গুৰুজনে ক'লে বাপ দিলো এই বুলি আৰু আমাৰ এটা নিয়ম আছে নহয় তামোল পানে দিয়ে এনেকৈ দিয়াৰ লগে লগে কিবা এটা মাননি দি পেলাই যে বাপ আপুনি য'ত যেনেকৈ যি আছে এইবিলাক ব্যৱহাৰ কৰক আমি দি দিছো আৰু তোমাৰ ব্যৱস্থা আমি লওঁ গুৰুজনে কৈছে তোমালোক দুটা জীৱহে এই দুটা চলাৰ বাবে আমি ব্যৱস্থা কৰিমতো তোমালোকতো এনেকৈ শুকাই কিনে ভোকে পিয়াহে মৰিবলৈ নিদিওঁ তুমি আমাক বস্তুখিনি দিয়া মাটিখিনি দিয়া এনেকৈ দিলে তাৰপিছতে ভকতৰ বাঁহা চাহা এইবিলাকো বনাবলগীয়া হ'ল এনেকৈ বনাই চাৰিওফালে 4খন হাতী তৈয়াৰ কৰিলে কৰি পেলাই নামঘৰ বনালে এনেকৈ সাজঘৰ বনালে এতিয়া নামঘৰটোৰ কথা আহিল তেতিয়ালৈকে এই যে আমি কীৰ্তন ঘৰ নামঘৰ কওঁ এই বস্তুবিলাক নাছিল মাধৱদেৱ গুৰুজনাই কৈছে যে আমি যিটোকে কৃষ্ণদেৱৰ পদচিহ্নিত ঠাই গতিকে তেওঁ সাৰংগ ধনুৰে ইয়াৰ মাটি ফুটাই ব্ৰাহ্মণজনক সুস্থ কৰাইছিল গতিকে ইয়াত ইকশক্তি জড়িত আছে গতিকে আমি নাম কীৰ্তন ঘৰটো বনাওঁতে আমি এনেকুৱাকৈ বনাম এইকাৰণে আমাৰ কীৰ্তন ঘৰৰ যিটো মণিকূট বুলি আমি আজিকালিৰ ভাষা কয় এই মণিকূটটোৰ আচল নামটো হৈছে ভাঁজঘৰ আৰু মূল যিটো কীৰ্তন ঘৰ এই কীৰ্তন ঘৰটো এডাল কাঁড়ৰ সদৃশ আৰু ভাঁজঘৰটো এখন ধেনুভিৰিয়া হোৱাৰ কাৰণে এই যে সাৰংগ ধনু কৃষ্ণদেৱৰ ধনুখনৰ আৰ্হিত এই নামঘৰটো তৈয়াৰ কৰি ইয়াকে জানি যোনে যিমানে যি নকৰক মণিকূটেই কওক বা কিবাই কওক কিন্তু এই আৰ্হিটোকে অসমৰ বা আমাৰ এই সমাজখনে মানে ধৰ্মীয় যিখিনি সমাজ এই সমাজখিনি এনেকৈ গ্ৰহণ কৰে পৰৱৰ্তী পৰ্যায়ত
আৰু এনেকৈ বৰপেটা সত্ৰ সৰ্বপ্ৰথম দ্বিতীয়খন প্ৰস্তুত হ'ল লাহে লাহেকৈ দুই একতকৈ ইমানেই কথা আমি জানিব পাৰিলো আমাৰ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ বৰপেটাৰ লগত কেনেকুৱা সম্পৰ্ক আৰু আমাৰ মহাপুৰুষ দুজনে কেনেদৰে ইয়ালৈ আহিছিল এই কথাখিনিও আমি এই গোটেইখিনিতে গম পালো কেনেকে আমাৰ কীৰ্তন ঘৰটো প্ৰস্তুত হৈছিল ক'ৰ পৰা এই মাটিখিনি লোৱা হৈছিল বহুতখিনি কথাই সাৰুৱা কথা আমি জানিব পাৰিলো তেওঁ কি পৰিস্থিতিত পৰি মহাপুৰুষ মাধৱদেৱে বৰগীতো ৰচনা কৰিছিল ৰামচন্দ্ৰ বুঢ়া তাৰ যিখিনি মাটি আছে সেই মাটিখিনি লোৱাৰ কাৰণে বা এই কীৰ্তন ঘৰটো প্ৰস্তুত কৰাৰ কাৰণে তেওঁৰ লগত কথা পাতোতে বৰগীত এটা তাতেই ৰচনা কৰিলে তাতেই তেওঁ গালে আৰু তেওঁ আপ্লুত হৈ তেওঁ এই মাটিখিনি আমাৰ সত্ৰৰ নামতে দিলে আৰু সত্ৰখনো ধুনীয়াকে স্থাপন হ'ল ইয়াতে আৰু মহাপুৰুষ দুজনাই এই বৰপেটাখনতে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিলে গতিকে বহুত এনেকুৱা সাৰুৱা কথা আমি জানিবলৈ পাম আপোনাৰ পৰা পৰৱৰ্তী পৰ্যায়ত আপোনাক প্ৰথমতে মই আমাৰ এই প্ৰথম প্ৰশ্নটো খুব সুন্দৰভাৱে আমাক বুজাই দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ